আমি শাওণ মাহৰ মেহেন্দি ষ্টাৰ্ট হৈছে দিদি লগাইছে ৰাতি ময়ো লগাম হালধীয়া নীলা চুৰি আনি থৈছোঁ দিদি লগাইছে দিদি এতিয়া দিনত মই ৰাতিও লগাম বুলি ভাবিছোঁ আৰু বেলেগেও লগাম বুলি কৈ আছে मिठाई बारे गरेछ है 9 दिनको पूजा रोज तानेको है कहाँ लाग्यो खै तान्नु सकेन त है पानीपुरी हुँदैछ আমি সবে মিলি পানীপুৰি খাই আছোঁ দিদি আছে দিদি বেটি নানু বেটা তিৰছা ৰেড পানী গ্ৰীণ পানী এটা মেহেন্দি আজি শাওণ মাহৰ প্ৰথমটো দিন বুলি মোৰ মেহেন্দি লগোৱা ষ্টাৰ্ট হৈছে আৰু এতিয়া লগাম ৰাত ভৰ থওঁ এইকেইটা কি কৰি আছ বায়েকে কাপোৰ পিন্ধাই দিছে ভায়েক এতিয়া শুম আৰু 10:30 বাজিলে আৰু এতিয়া মেহেন্দি লগাইছোঁ কালিকে নীলা কি বোলে সেউজীয়া কালাৰ খাৰু লগাম এতিয়া মানুহটো আহিব লৈছে হেৰি বগনি তেৰা মেহেন্দি লগাই হৈ গ'ল মোৰ অলপ অলপকৈ লগাই আছোঁ এই ভাল হৈছেনে ক'বলৈ গোটেই টাৰাং টিৰিং কিবা তেৰা বেকা লগাব লগা লগাইছোঁ আৰু মানে শাওণ মাহত লগাব কয় ন মানে যোনে যোনে বিয়া হয় সেনেকুৱা মহিলাবিলাক লগাব লাগে মেহেন্দি আৰু এনেকুৱা খাৰু হালধীয়া সেউজীয়া খাৰু এতিয়াতো কেইটা বাজিলে চব নানু জেচন পাপাটো শুই গ'ল মই অকল শুব পাৰি আছে এতিয়া কেইটা বাজিলে 11:30 হৈ গ'ল চাব পাৰে ঘড়ী মোক কোনোবাই গিফ্ট দিছিলে দেই এইটো ঘড়ী টোপনি লাল কাল মেহেন্দি লগাই কিলা কিন্তু মচৰে মোক বাম্পাৰ দি আছে কিন্তু তেওঁ ধূপ লগাই পিনে হ'লেও মানে মেহেন্দি কণ্টিনিউ কৰি আছোঁ
কাইলৈ আপোনাৰ মেহেন্দি আৰু খাৰু লগাই পিনে দেখাম দেই কেনেকৈ লাগিব। আৰু এই ঘড়ীটো দেখিছে আমাৰ যিয়ে নেকি আমাৰ মানুহটো কি বোলে 611 যাৰ হয় তাত লিখা আছে মানে চাইনিং 60 বুলি কিবা লিখা আছে। নেপালৰ বইনী এজনী গিফ্ট দিছে যেতিয়া নেপাল গ'ল তাই আমাক চবকে, আমি 6জনী আছিলোঁ, তাই চবকে কি বোলে এটা এনেকৈ ঘড়ী গিফ্ট দি আছে। আৰু এই জাপিটো দেখিছে নহয়, এই জাপিটো কিমান মৰম লাগিছে নহয়। এই জাপিটো ভাবিছে নেকি ক'ৰ পৰা আনিছোঁ? অসমৰ পৰা। ক'ৰ পৰা আনিছোঁ বুলি ক'লে যেতিয়া আমি লক্ষ্ণৌত আহি আছিলোঁ, লক্ষ্ণৌত আহি থাকোঁতে ডিব্ৰুগড় ষ্টেচনৰ নামটোতো পাহৰিছিলোঁ কোনটো ষ্টেচন, কিন্তু ষ্টেচনৰ ওচৰত মানে কিবা কাপোৰ দোকান, কিবা শ্বল, কিবা বেগ, জাপি, বিচনী এনেকৈ বিকি আছিলে। মই ভাবিলোঁ মই নেপালৰ ভনী এজনীক আনি দিছোঁ আৰু মই এটা আনিছোঁ ঘৰত সজাবলৈ, আৰু মই বিচনী আনিছোঁ 2খন। যিহে নেকি লক্ষ্ণৌত ইমান গৰম নহয়, বা থাকিব নোৱাৰে গৰম। ঠাণ্ডাও সেনেকাই ঠাণ্ডা, একদম কপনি যোৱা ঠাণ্ডা। মইতো ঠাণ্ডা সহ্য কৰিব নোৱাৰোঁ, যেনেকৈ হ'লেও গৰমটো কুলাৰ চলাই মেলি হৈ যায়। এতিয়া 12টা বাজিব হ'ল, এতিয়া ময়ো শুওঁগৈ। কাইলৈ আপোনালোকক মই দেখাই আছোঁ হালধীয়া নীলা খাৰু মোৰ হাতত কেনেকৈ লাগে। চবেই লগাব, অকল মই বুলিয়ে নহয়, শাওণ মাহৰ প্ৰায় মানুহ কি বোলে এনেকৈ খাৰু মেহেন্দি এনেকৈ লগায়েই। আজি নেকি প্ৰথমটো সোমবাৰ। আমাৰ ইয়াত ৰথো ঘূৰাইছিলে, কিবা উৰিষ্যাৰ হেৰি বুলি কয় মানে কিবা নিয়ম বুলি কয়, 9 দিন ৰথ ঘূৰালে, 9 দিন পূজা হৈছিলে। ৰথো কিন্তু 2 দিন ঘূৰালে। চব চান্নাটা, কোনো নাই, অকল মই জিন্দা হৈ আছোঁ দেই। এতিয়া ময়ো শুমগৈ আৰু কাইলৈ ৰাতিপুৱা থেৰাপি যাম। থেৰাপিৰ পৰা আহি মেলি কাইলৈ মানুহটোৰ ডিউটিও মানে বন্ধ। মঙলবাৰ দিনা সদায় ডিউটি বন্ধ থাকে। লোকৰ দেওবাৰে হয়, আমাৰ মঙলবাৰে। কাইলৈ আকৌ ৰাতিপুৱাই উঠাব লাগে, নানু টিফিন ৰেডি কৰিব লাগে ন, সেইকাৰণে এতিয়া শুই লওঁ। কাইলৈ মই দেখাই আছোঁ যে আপোনালোকক কেনেকুৱা লাগে চাম। এতিয়াতো মই আজি ৰাতভৰ থৈ থাকিম। কিন্তু মেহেন্দি লগালে মানে মোক কিবা হেৰি একদম ঝাল পুৰা নিচিনা হৈ থাকে। আপোনালোকৰ হয়নে নহয় এনেকুৱা? কিবা ঝাল আমাৰ ইয়াত আজিৰ দিনটোত আজি ৰাতিটো গোটেইখিনি লগাই আছে পাই এতিয়ালৈকে। ময়ো সাৰ পাই আছোঁ আৰু সিহঁতেও সাৰ পাই আছে বাৰু মেহেন্দি লগালে। মইতো এইটো বহুত দিনৰ আগতে মেহেন্দি আৰু কি বোলে খাৰু আনি থৈ দিয়া বজাৰৰ পৰা, কিন্তু আজি বা কালিয়েতো যাব নাপায় ন বজাৰত, সেইকাৰণে মই কিমান আগৰ পৰাই আনি থৈছোঁ। কালি মই কৈছিলোঁ যে খাৰু আৰু মেহেন্দি লগাম বুলি, এয়া গোটেই নীলাখিনিতো ভাঙিয়ে এদায়, সেইকাৰণে হালধীয়াখিনি এনেকৈ লগাই দিছোঁ। কিন্তু নীলা কেইটা ভাঙিলে? 4টা ভাঙিলে হপায়, মাজত হ'ব লাগিছিলে আৰু ছাইডত। কোনে লগালে দেই? মইতো ষ্টাৰ্ট আৰু চাব দেই জেচনে মনে কি কৰি আছে।